কামাখ্যাই তিতাবৰ সমাধান হ'লনে on the way. আমি আদৰিছো আমাৰ সকলোৰে আদৰ শ্ৰদ্ধাৰ কোন কোন দূৰে দূৰে আছে আপোনালোকৰ উৎসাহ জনম দিলে আমাৰ বিষয়াসকলে মন্ত্ৰীসকলে দিনে ৰাতিয়ে পৰিশ্ৰম কৰি আছে যাতে অহাকালিলৈকে আমি সম্পূৰ্ণ প্ৰস্তুত হৈ উঠিব পাৰোঁ 5:30 বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া সৰু সজাই ষ্টেডিয়ামত আহি উপস্থিত হ'ব আৰু সৰু সজাই তেখেত 7:30 বজালৈকে থাকিব 7:30 বজাত তেখেতে খানাপাৰাত আহিব আৰু আমি ইয়াত যিখন প্ৰদৰ্শনী ঠিক কৰিছোঁ সেই প্ৰদৰ্শনীখন তেখেতে ইয়াতে পৰ্যবেক্ষণ কৰিব প্ৰায় 40 মিনিট সময় তেখেতে প্ৰদৰ্শনীখন চাব প্ৰদৰ্শনীৰ প্ৰথম পৰ্যায়ত আমি অসমৰ কাজিৰঙা মুগা অসমৰ স্কিল ইউনিভাৰ্চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ আমি অসমৰ প্ৰাউড অফ আছাম বুলি এটা ছেগমেণ্ট কৰিছোঁ তাৰ নেক্সট ব্লকটোত আমি ফিউচাৰ অফ আছাম ছেমি কণ্ডাক্টৰ ৰিলায়েন্স গুৱাহাটী এয়াৰপৰ্ট এইখিনি নেক্সট পৰ্যায়ত ৰাখিছোঁ আৰু তাৰ আগলৈকে আৰু 3টা ব্লকছ আছে যি 3টাটো আমাৰ বিভিন্ন অসমৰ আৰু বাহিৰৰ কোম্পানী প্ৰতিষ্ঠান বা আমাৰ সেলফ হেল্প গ্ৰুপসমূহে বিভিন্ন এক্সিবিশ্যনৰ সামগ্ৰী ৰাখিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিশা সৰু আমাৰ 1 নম্বৰ গেষ্ট হাউচত নিশা কটাব পিছদিনাখন ৰাতিপুৱা 10:30 বজাৰ পৰা আমাৰ ইয়াতে প্লেনাৰী বা ইনগ্ৰেল সেশন আৰম্ভ হ'ব ইনগ্ৰেল সেশনৰ কাৰণে আমি মানুহক নিমন্ত্ৰণ কৰিছোঁ যিসকলে ইনগ্ৰেল সেশনৰ কাৰণে নিমন্ত্ৰণী পাইছে তেওঁলোকে ইনগ্ৰেল সেশনলৈকে আহিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া 1:30 বজাত তেখেত বিহাৰলৈকে ইয়াৰ পৰা উৰা মাৰিব অহাকালি আমাৰ আৰু কেইখনমান ইম্পৰ্টেণ্ট সেশন আছে জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিত থাকিব অহাকালি অশ্বিনী পৰহি অৰ্থাৎ 25 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিদায় লোৱাৰ পিছত ইয়াত জ্যোতিৰাদিত্য সিন্ধিয়াৰ তেখেতৰ এখন সেশন হ'ব আইৱে টু বিকশিত আছাম আইৱে টু বিকশিত আছাম তাৰ পিছত সেমি কণ্ডাক্টৰৰ ওপৰত এখন সেশন হ'ব য'ত অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া আহিব আৰু বাকি থিমেটিক সেশনসমূহ চলি থাকিব আৰু আমাৰ
যিখিনি MOU স্বাক্ষৰ হৈ থাকিব প্ৰেছ লঞ্চত তেওঁলোকক আমি MOU স্বাক্ষৰ কৰাৰ ব্যৱস্থা ৰাখিছোঁ সময়ে সময়ে ইনভেষ্টমেণ্টৰ ওপৰত MOUখিনি হৈ গৈ থাকিব যিসকল ৰাজদূত বা ৰাজ অতিথি আহিছে তেওঁলোক দুটা বেটছত আহিছে এটা আহিছে যিখিনি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়া ডক্টৰ S জয়শংকৰ ডাঙৰীয়াৰ লগত আহিছে আৰু কিছুমান এম্বেচি বিশেষকৈ যিখিনি আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি ভূটান থাইলেণ্ড ছিংগাপুৰ দক্ষিণ কোৰিয়া মালয়েছিয়া ইণ্ডোনেছিয়া আৰু ছিংগাপুৰ জাপান এইকেইখন দেশ বেলেগ কৰি আহিছে তেখেতসকলে অহাকালিয়ে গুৱাহাটী আহি পাব কিন্তু ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ লগত যিটো ডেলিগেটছ টিম আহিছে ৬২ গৰাকী ৰাজদূত তেওঁলোকে জুমুৰলৈকে বাহিৰে বাহিৰে আহিব আৰু পৰহি দিনাখন যেতিয়া আমাৰ ইয়াত এখন সেশন আছে এক্টিভ সেশন ভাৰত চৰকাৰৰ সেই সেশনখন এম্বেছাডৰসকলে এটেণ্ড কৰিব য'ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ ডাঙৰীয়া কিনোট স্পিকাৰ থাকিব সমান্তৰালভাৱে ইণ্ডিয়া ভূটান ট্ৰেডিং ৰিলেশ্যনৰ ওপৰতো আন এখন গুৰুত্বপূৰ্ণ সেশন 25 তাৰিখে হ'ব প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে মই ভাবোঁ যে অহাকালি 12 বজালৈকে সম্পূৰ্ণ সকলো ফালৰ পৰা আমাৰ এই হল বা গোটেই ব্যৱস্থাটো সম্পূৰ্ণ হৈ উঠিব জুমুৰৰ ব্যৱস্থাও ইতিমধ্যে সম্পূৰ্ণ হৈছে সকলোৱে দিনে ৰাতিয়ে পৰিশ্ৰম কৰি আছে ভগৱানে কৰিলে খুব ভাল কৰি হৈ যাব বুলি মই আশা কৰোঁ। Thank you.